কৃষ্ণ দ্বিতীয় স্কন্ধ সৃষ্টি বৰ্ণনা দুলৰি ঋষি হৌন কৰ প্ৰশ্ন মনোহৰ শুনি শুতে কৈবে লৈ ল শুনা মুনি গণ হুয়ায়ে কমন তাত পাছে যেন ভৈল শুক দেৱতাৰ বাক্য সাৰোধাৰ শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত্ত ভাৰ্যা পুত্ৰ ধন হৰিৰ স্বজন ৰাজ্য আদি অনুযত সবাৰো মনত এৰিয়া শুকত পুছিলাত ঈশ্বৰ তত কৃষ্ণ গুণ গান কৰিবে শ্ৰৱণ ভৈ গৈলা শ্ৰদ্ধায়ুদয় মৰণ সময় জানি মহাশয় ধৰ্ম অৰ্থ কাম ছয় হবে পৰি হৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰায় ধন্য মুনি বৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ মোৰ মোহ জাল তাকো তৎকাল কৰিলে হবে নিৰ্জান গুৰু কৃপাময় আৰু অৰ্থচয় জানিবা ক মোৰ মন ইটো বিশ্বথান প্ৰভু নাৰায়ণ যিমতে কৰা স্বজন যিমতে পালন্ত পুনু সংসাৰন্ত যি হব শক্তিক ধৰি সি হব সংশয় সে দিবে লাগয় গুৰু মোক কৃপা কৰি ভাগ্য আছে যাতো মৰণ বেলাত পাইলোহি তোমাক লাগ বুলিতে বচন জোৰয় নয়ন মনে ৰৈলা মহাভাগ শুতে হৌন কত কন্ত হৰিষত ৰাজাৰ কাকুতি শুনি নমি কৃষ্ণ পাৱ শুয়া প্ৰেম ভাৱ
কৈবে লৈলা শুকমুনি নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত যিটো ব্ৰহ্মায়াদি নাম জীৱৰ হৃদিত থাকি প্ৰতিনিত এতে কেনে দেখে কেৱ একান্ত ভকতে দেখন্তে সততে নমোহে ন কৃষ্ণ ধয় দেৱ স্বধৰ্মী জনৰ দুখ ভয় হৰ অধৰ্মীক বিনাশন্ত জ্ঞানীৰো জ্ঞানক যিটো বিধায়ক নমোহে ন ভগৱন্ত নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ যাহাৰ পদক স্বপ্নটো নেদেখে ৰহিতে ভকতি ৰহিত নৰ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদি ভকতিয়ে যাৰ সমস্তে লোকৰ সৈতে পাপ হৰে তান পাৱে নমস্কাৰ যাহাৰ চৰণে হেবে অনুক্ষণে যত বিচক্ষণ জন পায়া ব্ৰহ্মগতি তৰিয়া দুৰ্গতি তাহাংক কৰো বন্দন ভক্তিহীন নৰে যত কৰ্ম কৰে সকলে বিফল হয় তপ জপ গণ জাত সমৰ্পণ বিনে ফল নধৰয় হেন কৃষ্ণ দেৱ পৰি কৰো হেৱ সুমংগল কীৰ্তি যাৰ পূজায় আদি যত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন হাৰ কথা শ্ৰৱণৰ নাম কীৰ্তনৰ অসমান নাহিকে আন ভক্তিহে পৰম শুদ্ধ নিৰুপম প্ৰকৃতি দেখাও প্ৰমাণ কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ধুবা যে তুৰুক কুবাচ ম্লেচ চণ্ডাল আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয় হেন অদ্ভুত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ কপটক এৰি যাৰ পাৱে পৰি ব্ৰহ্মাসৰে কৰে লক্ষ্মীৰ নায়ক জগৰ পালক যিটো পৃথিৱীৰ গোপতি যাদৱ গণৰ ভক্ত পাণ্ডৱৰ
অপালক পৰম গতি হেন ভগৱন্ত মহিমা অনন্ত ভকতে কৰে বৰ্ণন হে কৃষ্ণ নাথ নমোদমাই মাথ অহুয়ুক মুত প্ৰসন্ন পাঞ্চভূতে নানা শৰীৰ সৃজিয়া অপ্ৰবেশী তাতলীলায় কৰন্ত শুভন যিটো নাৰায়ণ অপ্ৰণামো তাংক সদায় হেহি কৃপাময় মূৰ বাক্যচয় ও অলংকৃত কৰোন্তোক শৃংগাৰ আদি আনি ৰখে বাজহৌক ও আনন্দে লোকে শুনোক যাৰ মুখ পদ্ম মকৰন্দ মধু ও হৰি কথাৰ সময় ই ৰাম ভকত ভ্ৰমৰে পৰম সাদৰে ও আনন্দে নিতে পিয় হেন কৃপাময় গুৰু পিতৃব্যাস অনতিতান চৰণত অতাহান কৃপাত পহিলো সাক্ষাৎ এইটো মহাভাগৱত এহি মতে হৰি গুৰু কনমিয়া অহুক মহামুনি বৰ কৰিয়া সাদৰ ৰাজাৰ প্ৰশ্নৰ দিবাক গৈলয় উত্তৰ নৃপ যোগেন্দ্ৰৰ সম্বাদ সুন্দৰ যেন মত ভৈল তহথা দ্বিতীয় স্কন্ধৰ 4 অধ্যায়ৰ এহি মানে গৈলা